Hi dears, welcome to Next Level School. আজি মই ক্লাস 10 ৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা পৰা যিখিনি প্ৰশ্ন ইম্পৰ্টেন্ট হয় বা হাফ ইয়াৰলিৰ কাৰণে অতিকৈ প্ৰয়োজনীয় প্ৰশ্নসমূহ দেখুৱাই দিবলৈ যত্ন কৰিম আৰু প্ৰত্যেকটো প্ৰশ্ন তোমালোকেও চিন্দি লবা আৰু এইখিনি পঢ়ি গলে মই ভাবো তোমালোকে হাফ ইয়াৰলি এক্সামত ভাল এটা মাৰ্ক পাবলৈ সক্ষম হবা লগতে ফাইনালতো ভাল মাৰ্ক পাবা ইয়াৰ পৰা প্ৰশ্ন থাকিবই কোনো সন্দেহ নাই এত চোৱা প্ৰথমতে মই আহিছো বৰগীত ৰাগটো বসন্ত হয় মনত ৰাখিবা বৰগীত ৰাগ বসন্ত ৰাগত বন্ধা আছে আৰু ৰচনা কৰিছিলে শ্ৰী শ্ৰী মাধৱদেৱে ঠিক আছে তাৰ পিছত তোমালোকে এই বস্তুখিনি তোমালোকে অলপ চাবা ঠিক আছে মই এইবিলাক কৈ নিদিও তোমালোকে জাস্ট চাই থবা এইখিনি ঠিক আছে এইখিনি চাই থবা মই চিন দি দিছো তোমালোকে চাই লবা ঠিক আছে তাৰ পিছত তোমালোকে ইয়াৰ পৰা তোমালোকে চাবা বৰগীতৰ লক্ষণ বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় বাকিখিনিও চাবা তোমালোকৰ কাৰণে চিন দিছো মই চাই লোৱা ঠিক আছে তাৰ পিছত আহি যোৱা প্ৰশ্নৱালীৰ পৰা প্ৰথম কোৱেশ্চনটো ইমান ইম্পৰ্টেন্ট নাই তথাপিও যেহেতু চেপ্টাৰটোৰ প্ৰথম কোৱেশ্চনটো প্ৰথম গতিকে প্ৰথম কোৱেশ্চনটো শিকি থবা 1 ৰ ক একৰ ক ঠিক আছে তাৰ পিছত আহি যোৱা পেজ নং 8 ঠিক আছে পেজ নং 8 ৰ পৰা তোমালোকে চাবা কোৱেশ্চন নং ঘৰটো চাবা উঙৰটো চাবা ঘ উঙ আৰু প্ৰথম ছটো চাবা তাৰ পিছত চাবা বৰগীতটিৰ মূলবাপ লিখা ইম্পৰ্টেন্ট হয় মূলবাপ সেইকাৰণে মই মাৰ্কিং কৰি থৈছো ঠিক আছে তাৰ পিছত চাবা 4 নম্বৰ কোৱেশ্চন নং 4 ৰ পৰা চাবা কোৱেশ্চন নং 4 ৰ ক চাবা খ চাবা আৰু ঘ চাবা যেহেতু কবিতাৰ পৰা ব্যাখ্যাটো বহুত ইম্পৰ্টেন্ট হয় গতিকে ব্যাখ্যা তিনিওটা চাই থবা ঠিক আছে তাৰ পিছত তোমালোকে আহি যোৱা কোৱেশ্চন নং 6 ৰ পৰা বৰগীতটি চাৰিটা লক্ষণৰ বিষয়ে লিখা একদম মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন 16টা আহিছিলে 18টা আহিছিলে মানে আহিয়ে থাকে ঠিক আছে এইখিনি চাই থবা তাৰ পিছত চাবা কোৱেশ্চন নং 2 টো চাবা ঠিক আছে কোৱেশ্চন নং 2 ভাষা বিষয়ক ইয়াৰ পৰা কোৱেশ্চন নং 2 টো চাবা ব্ৰজৱালী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ঠিক আছে এটো চাবা তাৰ পিছত নেক্সট চেপ্টাৰ জিকিৰটো কোনে লিখিছিলে আজান ফকিৰ ঠিক আছে জিকিৰ আৰু ইয়াৰ পৰা চোৱা কেন্দ্ৰণৰ কোৱেশ্চন আহিব পাৰে পৰীক্ষাত প্ৰথমতে আহি যোৱা কবি পৰিচয়ৰ পৰা মই মাৰ্কিং কৰি থোৱাখিনি তোমালোকে চাই লবা মই কৈ নিদিও এইখিনি পঢ়ি নিদিও তে তোমালোকে চাই লবা ঠিক আছে মই জাস্ট মাৰ্কিং কৰি থৈছো তোমালোকৰ কাৰণে সুবিধাৰ কাৰণে ঠিক আছে তাৰ পিছত শব্দাৰ্থৰ টুকাৰ পৰা চাবা আসমানটো চাই দিবা তাৰ পিছত মুমিন আৰু ৰসুলটো চাবা ঠিক আছে তাৰ পিছত আহি যোৱা পেজ নং 7 ৰ পৰা তোমালোকে চাবা পেজ নং 7 তাৰ পিছত ইয়াৰ পৰা প্ৰশ্নৱালীত আহি যোৱা তোমালোকে চাবা কোৱেশ্চন নং 1 ৰ কটো চাবা তাৰ পিছত ঘৰটো চাবা ঠিক আছে 1 ৰ ক আৰু ঘ চাবা তাৰ পিছত কোৱেশ্চন নং 3 টো চাবা ঠিক আছে কোৱেশ্চন নং 3 টো চাবা ইম্পৰ্টেন্ট হয় 2017 ত আহিছিলে ঠিক আছে তাৰ পিছত চোৱা পেজ নং 8 ত আহি যোৱা পেজ নং 8 ত আছে চোৱা এই ব্যাখ্যাটো চাবা পানীমৰে পিয়াহত অগ্নিমৰে জাৰত খুদা ৰসুল লুকাই আছে মুমিনৰ আৰত তো 16ত আহিছিলে লগতে তোমালোকে চাবা মক্কাৰ দ্বাৰতে এটো চাবা খ নম্বৰটো চাবা আৰু ঘ নম্বৰটো চাব পাৰা ঠিক আছে বিয়েকো ইম্পৰ্টেন্ট হয় কটো ঠিক আছে তাৰ পিছত তোমালোকে কটো শিকিবাই তাৰ পিছত যদি পাৰা তেতিয়ালে এই দুয়োটাও খ আৰু গ দুয়োটা শিকি থবা কাৰণ এটো 2019 ত আহিছিলে এটো 17 ত আহিছিলে ঠিক আছে নেক্সট চেপ্টাৰ চোৱা তোমালোকে 65 ঠিক আছে নেক্সট চেপ্টাৰ আছে 65 টো কোনে লিখিছিলে ৰঘুনাথ চৌধুৰীয়ে লিখিছিলে ঠিক আছে ৰঘুনাথ চৌধুৰী আৰু ইয়াত চোৱা কেন্দ্ৰণৰ কোৱেশ্চন আহিব পাৰে প্ৰথমতে কবি পৰিচয়ৰ পৰা তোমালোকে এই বস্তুখিনি চাবা মই মাৰ্কিং কৰি থোৱাখিনি অলপ চাই দিবা ঠিক আছে পেজ নং 10 তাৰ পিছত চোৱা এটো চাবা এটো বহুত ইম্পৰ্টেন্ট হয় চৰাইক বিষয়বস্তু হিচাপে লৈ বহুতো কবিতা লিখিছিল বাবে তেওঁ বিহুগীয় কবি আখ্যা দিয়া হৈছিল ঠিক আছে এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় চাই লবা ঠিক আছে তাৰ পিছত চাবা কোৱেশ্চন নং 1 ৰ কটো চাবা ৰঘুনাথ চৌধুৰী কি কবি বুলি জনা যায় এটো চাবা তাৰ পিছত চাবা খটো চাবা ৰঘুনাথ চৌধুৰী কবিতা পুথি দুখনৰ নাম লিখা 13ত আহিছিলে চাই লবা ঠিক আছে তাৰ পিছত আহি যোৱা পেজ নং 12 ৰ পৰা তোমালোকে চাবা উঙৰটো চাবা প্ৰথম ছটো চাবা ঠিক আছে তাৰ পিছত আহি যোৱা কোৱেশ্চন নং 3 টো চাবা 5 টো চাবা 6 টো চাবা লগতে
তোমালোকে চাবা ব্যাখ্যা কৰাৰ পৰা তোমালোকে চাবা গটো ক আৰু খ নালাগে গটো চাবা ঠিক আছে তাৰ পিছত তোমালোকে পঢ়িবা এই কুৱেশ্যন নং ভাষা বিষয়কৰ পৰা তোমালোকে কুৱেশ্যন নং 3 ৰ সমাৰ্থক শব্দ লিখা এইটো চাবা ঠিক আছে সমাৰ্থক শব্দ লিখা এইটো চাবা এইটো ইম্পৰ্টেন্ট হয় তাৰ পিছত আহি যোৱা গদ্যাংশ ঠিক আছে গদ্যাংশৰ পৰা প্ৰথম চেপ্টাৰটো আছে এই ভিডিওটোৰ জৰিয়তে তোমালোকে অসমীয়া সিলেবাসটো পাই আছে এইকেইটা চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব আৰু লগতে কোন কেইটা কোৱেশ্চন আহিব বা আহিব পাৰে সেইকেইটা এটা চমু ধাৰণা তোমালোকক দি আছো গতিকে তোমালোকে এনে ধৰণৰ ভিডিওসমূহ পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে তাৰ পিছত চোৱা গদ্যাংশৰ পৰা চেপ্টাৰটো চোৱা উদ্যোগী হো আহা চেপ্টাৰটো নতুন হয় যোৱা বছৰৰ পৰা আহিছে দেৱজিৎ ভূঞা ঠিক আছে তাৰ পিছত চোৱা ইয়াৰ পৰা কেন ধৰণৰ কোৱেশ্চন আহিব পাৰে কবি পৰিচয় লেখকৰ পৰিচয়ৰ পৰা তোমালোকে এই বস্তুখিনি চাই থবা ইংৰাজীত লিখা দুটা কবিতা পুথিৰ নাম তাৰ পিছত তোমালোকে চাবা পেজ নং 32 ৰ পৰা চাবা তোমালোকে ভাব প্ৰশ্নৱালী ভাব বিষয়ক ইয়াৰ পৰা তোমালোকে চাবা কুৱেশ্যন নং 1 ৰ প্ৰশ্ন 1 ৰ কৰটো চাবা গৰটো চাবা তাৰ পিছত অ গ খ নালাগে গ চাবা ঘ চাবা উঙ তাৰ পিছত দ্বিতীয় ছ তাৰ পিছত বৰকাত জ আৰু জটো চাবা আৰু যেহেতু এইকেইটা কুৱেশ্যন 1 মাৰ্কৰ হয় পাৰিলে গোটেইখিনি লিখি থবা ঠিক আছে তাৰ পিছত চমুকৈ বুজাই লিখা ইয়াৰ পৰা তোমালোকে চোৱা ইয়াৰ পৰা তোমালোকে কৰটো চাবা আৰু খৰটো চাবা ঠিক আছে ক আৰু খ ঠিক আছে তাৰ পিছত আহি যোৱা পেজ নং 33 পৰা তোমালোকে চাবা কুৱেশ্যন নং 3 টো চাবা ঠিক আছে কুৱেশ্যন নং 3 4 নালাগে তাৰ পিছত চাবা কুৱেশ্যন নং 5 টো চাবা ঠিক আছে কুৱেশ্যন নং 5 টো চাবা 6 টো চাবা তাৰ পাছত এইফালে 5 6 তাৰ পিছত এইফালে চাবা 9 কুৱেশ্যন নং 9 সমাৰ্থক শব্দ লিখা এইটো চাবা গোটেইখিনি চাই থবা তাৰ পিছত বিপৰীতাৰ্থক শব্দ লিখা ইয়াৰ পৰা তোমালোকে চাবা বিপৰীতাৰ্থক শব্দ লিখা গোটেইখিনি চাই থবা এটা পৰীক্ষাত পাবাই মানে তাৰ পিছত ভাব সম্প্ৰসাৰণ মোস্ট ইম্পৰ্টেন্ট হয় এইটো চেপ্টাৰৰ কাৰণে জি মূলা বাঢ়ে তাৰ দুপাততে চিন হৈ থকা হিয়ালে হাঁহ ধৰিব নোৱাৰে আগতেও আহিছিলে এতিয়া তোমালোকৰ আগতে চেপ্টাৰত নাহিছিলে কিন্তু ব্যাকৰণ হিচাপে আহিছিলে এতিয়া চেপ্টাৰত আছে একদম মোস্ট ইম্পৰ্টেন্ট ঠিক আছে তাৰ পিছত পাৰিলে কটো চাই থবা ঠিক আছে তাৰ পিছত চোৱা ভাৰতীয় সংস্কৃতি এতিয়া ভাৰতীয় সংস্কৃতিৰ চোৱা ভাৰতীয় সংস্কৃতিৰ পৰা প্ৰথমতে তোমালোকে এইখিনি বস্তু ভালকে চাই লবা মই তোমালোকৰ কাৰণে মাৰ্কিং কৰি থৈছো তোমালোকে চাই লবা ঠিক আছে মই পঢ়ি দিয়াৰ সময় নাই ঠিক আছে তাৰ পিছত চোৱা এইখিনি চাবা ঠিক আছে পেজ নং 35 তাৰ পিছত চাবা তোমালোকে পেজ নং 36 ত এই প্ৰথম সেন্টেন্সটো চাই থবা অলপ ঠিক আছে তাৰ পিছত মই কোৱেশ্চন দি আছো জাস্ট এইখিনি পাঠৰ ভিতৰখিনি অলপ চাব লাগে সেই কাৰণে মই দি দিছো পেজ নং 37 ৰ পৰা এই দুটা সেন্টেন্স তোমালোকে অলপ চাই দিবা তাৰ পিছত পেজ নং 39 ৰ পৰা এইখিনি বস্তু ভালকে চাবা অলপ ঠিক আছে পাৰিলে তোমালোকেও চিনটো দি লবা ঠিক আছে তাৰ পিছত পেজ নং 41 ৰ পৰা তোমালোকে পেজ নং 41 ৰ পৰা লেখকৰ পৰিচয়ৰ পৰা চোৱা এইখিনি চাই লবা প্ৰথমতে তোমালোকে চিনটো দি লবা ঠিক আছে তাৰ পিছত আহি যোৱা প্ৰশ্নৱালীৰ পৰা তোমালোকে প্ৰথমতে চাবা 1 টো চাবা 2 টো চাবা তাৰ পিছত বাকিখিনি নালাগে তাৰ পিছত চাবা পেজ নং 44 ৰ পৰা কুৱেশ্যন নং 10 টো চাবা ঠিক আছে কুৱেশ্যন নং 10 টো চাবা তাৰ পিছত কুৱেশ্যন নং 12 টো চাবা কুৱেশ্যন নং 13 চাবা তাৰ পিছত কুৱেশ্যন নং 15 টো চাবা তাৰ পিছত কুৱেশ্যন নং 18 টো চাই দিবা ঠিক আছে কুৱেশ্যন নং 18 টো ভালকে চাই দিবা আৰু কুৱেশ্যন নং 20 ৰ ব্যাখ্যা কৰা ইয়াৰ পৰা কৰটো চাবা ঠিক আছে বাকি দুটা নালাগে কৰটো চাবা কল তেতিয়া হৈ যাব তাৰ পিছত অসমৰ জনগোষ্ঠী গাঁথনি এইটো তোমালোকৰ হাফ ইয়াৰলিত নাহে তাৰ পিছত চোৱা ইন্টাৰনেটৰ তিতা মিতা
ইন্টাৰনেটৰ তিতামিতা এইটো হাফ ইয়াৰলি থাকিব তোমালোকৰ ডক্টৰ প্ৰণয়ী দত্ত ঠিক আছে ইয়াৰ পৰা তোমালোকে প্ৰথমতে এইখিনি বস্তু চাই ল'বা ভালকে তোমালোকে চিনটো দি ল'বা ঠিক আছে তাৰ পিছত চোৱা পেজ নং ডাইৰেক্ট 59ত আহি যোৱা পেজ নং 59ৰ পৰা 1 মাৰ্কৰ কোৱেশ্চনটো পাৰিলে গোটেইখিনি শিকি থবা অন্যথা কটো শিকিলে হৈ যাব ঠিক আছে পাৰিলে গোটেইখিনি শিকি থবা অন্যথা কটো শিকিলে হৈ যাব তাৰ পিছত কোৱেশ্চন নং 2 টো চাবা কোৱেশ্চন নং 4 টো চাবা কোৱেশ্চন নং 6 টো চোৱা তাৰ পিছত কোৱেশ্চন নং 7 টো চাবা কোৱেশ্চন নং 8 টো চাবা বাকিখিনি নালাগে তাৰ পিছত চাবা অৰুণিমা সিনহা ইয়াৰ পৰা বিশেষ একো কোৱেশ্চন নাহে অৰুণিমা সিনহা কোনে লিখিছিলে জয়শ্ৰী গোস্বামী মহন্ত এটো তোমালোকে চাবা তাৰ পিছত ইয়াৰ পৰা ইমান কোৱেশ্চনো নাহে জাস্ট চাই থোৱা পেজ নং 66 কটো চাবা একৰ ক একৰ খটো চাবা একৰ উঙৰটো চাবা তাৰ পিছত চাবা 2 টো চাবা কোৱেশ্চন নং তাৰ পিছত কোৱেশ্চন নং 7 টো চাই থবা ঠিক আছে কোৱেশ্চন নং 7 তাৰ পিছত আৰু নালাগে পাৰিলে কোৱেশ্চন নং 3 টো চাই থবা পাৰিলে কোৱেশ্চন নং 3 টো চাবা ঠিক আছে তাৰ পিছত অৰণ্য যাত্ৰাৰ পৰা তোমালোকে চাবা অৰণ্য যাত্ৰাৰ পৰা তোমালোকে কোৱেশ্চন নং 5 টো চাবা ইয়াৰ পৰা ইমান বেছি পঢ়িব নালাগে পাৰিলে 1 মাৰ্কৰ কোৱেশ্চনটো প্ৰথমতে চাই থবা ঠিক আছে এইকেইটা চাই থবা ঠিক আছে তো পৰীক্ষাত আহক নাহক 1 মাৰ্কৰ কোৱেশ্চন ইমান টান নহয় চাই থবা ঠিক আছে পৰীক্ষাত আহক নাহক তাৰ পিছত ইয়াৰ পৰা চাবা তোমালোকে কোৱেশ্চন নং 5 টো চাবা কোৱেশ্চন নং 8 টো চাবা কোৱেশ্চন নং 9 কোৱেশ্চন নং 10 টো চাবা ঠিক আছে তাৰ পিছত এইখিনি হৈ যাব হাফ ইয়াৰলি সিলেবাস এইখিনি আছিল গতিকে ভালকে পঢ়িবা আৰু ভিডিওটো চাই যদি ভাল পালা তেতিয়ালে লাইক শেয়াৰ আৰু এন্দৰণৰ ভিডিওসমূহ পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এটা কথা ভাল মাৰ্ক পাবৰ কাৰণে পাৰিলে গোটেইখিনি পঢ়িবা আৰু যদি 60 70 80 তেনেকুৱা ধৰণৰ মাৰ্ক পাব বিচাৰিছা তেতিয়াহলে অসমীয়াত কমন পঢ়িলে হ'ল বাকি সাবজেক্টত কিন্তু কমন পঢ়িলে মাৰ্ক নোপোৱা ঠিক আছে গতিকে এইখিনি আছিল আজিৰ ভিডিওটো ধন্যবাদ